নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণিঙলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰীৰ বেদিক পিৰিয়ডৰ ওপৰত। আমি এইটো পাৰ্ট 5ৰ ভিডিঅ' আলোচনা কৰিম আৰু আগৰ ভিডিঅ'সমূহ আপোনালোকে যদি চোৱা নাই প্লে'লিষ্টত গৈ পেলাই চাই ল'ব পাৰিব। এতিয়া আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আৰু আপুনি যদি মোৰ চেনেলত প্ৰথমকৈ ভিজিট কৰিছে তেনেহ'লে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মই দিয়া ভিডিঅ'সমূহ দিয়াৰ লগে লগে আপোনালোকে লাভ কৰিব পাৰে। গতিকে পলম নকৰি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। প্ৰথম প্ৰশ্ন হৈছে দ্য অল্ডেষ্ট ব্ৰাহ্মণিক লিটাৰেচাৰ ইজ, আটাইতকৈ পুৰণি ব্ৰাহ্মণিক সাহিত্য কি? ইয়াতে অপশ্যন এত আছে আৰণ্যক, বিত আছে উপনিষদ, চিত আছে স্মৃতি আৰু ডিত আছে বেদ অৰ্থাৎ গতিকে বেদ হৈছে অল্ডেষ্ট ব্ৰাহ্মণিক লিটাৰেচাৰ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বেদ, অপশ্যন ডিটো শুদ্ধ। এতিয়া আমি আহিছোঁ নেক্সট প্ৰশ্ন। ইন হুইচ বেদিক টেক্সট দ্য টাৰ্ম বেদা ইজ ফাউণ্ড ফৰ দ্য ফাৰ্ষ্ট টাইম? ইয়াতে বৰ্ণ হ'ব লাগিছিলে, বৰ্ণ শব্দটো BARNA বৰ্ণ। গতিকে বৰ্ণ শব্দটো কোনখন বেদত পোনপ্ৰথমে পোৱা গৈছিলে? এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ঋগ্বেদ। ঋগ্বেদত পোনপ্ৰথমে বৰ্ণ শব্দটো পোৱা গৈছিলে। এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 3। ইন ঋগ্বেদা দেয়াৰ আৰ ডেজ হাইমছ। ঋগ্বেদত কেইটা শ্লোক বা শ্ৰুতিমূলক শ্লোক আছে? গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1028টা। ইয়াৰে অপশ্যন নম্বৰ এটো শুদ্ধ, 1028টা, অপশ্যন নম্বৰ এ কাৰেক্ট। এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 4। গায়ত্ৰী মন্ত্ৰ ইজ ফাউণ্ড ইন হুইচ বুক? এতিয়া গায়ত্ৰী মন্ত্ৰ কোনখন কিতাপত পোৱা যায় বুলি কৈছে, অৰ্থাৎ কোনখন বেদত পোৱা যায় বুলি কৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ঋগ্বেদ। ঋগ্বেদত গায়ত্ৰী মন্ত্ৰ পোৱা যায়, অপশ্যন চিটো কাৰেক্ট। এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 5। ৰাইটছ এণ্ড ৰিচুৱেলছ ৰিলেটেড টু য়জনাছ আৰ মেনশ্যন ইন, অৰ্থাৎ যজ্ঞৰ সৈতে সম্পৰ্কিত অধিকাৰ আৰু ৰীতি নীতিৰ বিষয়ে, যজ্ঞৰ সৈতে সম্পৰ্কিত অধিকাৰ আৰু ৰীতি নীতিৰ বিষয়ে কোনখন কিতাপত পোৱা যায় বুলি কৈছে, অৰ্থাৎ ক'ত মেনশ্যন কৰা আছে বুলি সুধিছে। এতিয়া ইয়াৰে শুদ্ধ উত্তৰটো হৈছে যজুৰ্বেদা, অপশ্যন ডিটো শুদ্ধ। যজুৰ্বেদত অৰ্থাৎ যজুৰ্বেদত যজ্ঞৰ কথা উল্লেখ আছে আৰু তাতে ৰীতি নীতি আৰু পৰম্পৰাৰ কথা উল্লেখ আছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি যজুৰ্বেদ। এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 6। হুইচ বেদা ইজ লিৰিকেল কম্পজিশ্যন? এতিয়া কোনখন বেদত লিৰিকেল কম্পজিশ্যন বুলি কোৱা হৈছে? বুকছ অফ মেলোডি অৰ্থাৎ সংগীতৰ কিতাপ বুলি কোৱা হয়। এতিয়া ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি সামবেদা, অৰ্থাৎ সামবেদ গীতিমূলক ৰচনা, অৰ্থাৎ লিৰিকেল কম্পজিশ্যন বুলি কোৱা হয়, নাইবা বুক অফ মেলোডি গানৰ কিতাপ বুলি ক'ব পাৰি। গতিকে সামবেদত গানৰ কথা আছে, গীতিমূলক ৰচনা সামবেদ। এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 7। হুইচ ওৱান অফ দ্য ফলোয়িং 4 বেদাছ কণ্টেইনছ এন একাউণ্ট অফ মেজিকেল চাৰ্মছ এণ্ড স্পেলছ? কোনখন বেদত নাইবা যাদুকৰী বিদ্যাৰ মন্ত্ৰ আছে বুলি কৈছে? কোনখন বুকত যাদুকৰী বিদ্যাৰ মন্ত্ৰ আছে বুলি কৈছে? মেজিকেল চাৰ্মছ এণ্ড স্পেলছ, যাদুকৰী বিদ্যা। এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অথৰ্ববেদ। অথৰ্ববেদত যাদুকৰীৰ জ্ঞান আছে, অৰ্থাৎ যাদুকৰী বিদ্যাৰ কথা উল্লেখ আছে। এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 8। উপনিষদছ আৰ বুকছ অন। উপনিষদসমূহ কিহৰ কিতাপ হয়, মানে তাতে কি পোৱা যায়? এতিয়া উপনিষদসমূহ বিশেষকৈ ফিল'চফি অৰ্থাৎ দৰ্শনৰ লগত জড়িত কিতাপ। গতিকে অপশ্যন নম্বৰ ডিটো শুদ্ধ। উপনিষদছ আৰ বুকছ অন ফিল'চফি, উপনিষদসমূহ ফিল'চফি অৰ্থাৎ দৰ্শনৰ কিতাপ হয়। এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 9। দ্য লাৰ্জেষ্ট নাম্বাৰ অফ ঋগ্বেদা হাইমছ আৰ ডিভ'টেড টু। মানে ঋগ্বেদত সৰ্বাধিক সংখ্যক ঋগ্বেদৰ স্তুতি বা শ্লোকসমূহ কাৰ প্ৰতি সমৰ্পিত, অৰ্থাৎ কাক অৰ্থাৎ প্ৰাৰ্থনা জনাই ভক্তি কৰি সেই
ঋগ্বেদৰ শ্লোকসমূহ ৰচনা কৰা হৈছে গতিকে ইয়াৰ অপশ্যন নাম্বাৰ বিটো হৈছে শুদ্ধ ইন্দ্ৰৰ প্ৰতি প্ৰাৰ্থনা জনাই ইন্দ্ৰৰ প্ৰতি সমৰ্পিত কৰি ঋগ্বেদৰ শ্লোকসমূহ ৰচনা কৰা হৈছে এতিয়া আমি আহিছোঁ কুৱেশ্যন নাম্বাৰ 10 হু কম্প'জ দ্য গায়ত্ৰী মন্ত্ৰ কোনে কম্প'জ কৰিছিল অৰ্থাৎ কোনে লিখিছিলে ইয়াৰে অপশ্যন নাম্বাৰ বিটো কাৰেক্ট হ'ব বিশ্বামিত্ৰ ঋষি অৰ্থাৎ মুনিয়ে গায়ত্ৰী মন্ত্ৰ ৰচনা কৰিছিল অৰ্থাৎ গায়ত্ৰী মন্ত্ৰ কম্প'জ কৰিছিলে এতিয়া আমি আহিছোঁ কুৱেশ্যন নাম্বাৰ 11 দ্য নাম্বাৰ অফ পুৰাণছিছ এতিয়া পুৰাণ কেইখন আছে বুলি কৈছে এতিয়া কুৱেশ্যন অপশ্যন বিটো কাৰেক্ট হ'ব 18 কোৱাই হয় 14 শাস্ত্ৰ 18 পুৰাণ বুলি গতিকে চবেই জানেই বা আপোনালোকেও জানে বা কিছুমানে জানিব পাৰে এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 18খন পুৰাণ পোৱা যায় 18খন পুৰাণ আছে এতিয়া আমি আহিছোঁ কুৱেশ্যন নাম্বাৰ 12 ইন হুইচ লেংগুৱেজ ৱাজ দ্য শ্ৰীমদ ভাগৱত গীতা অৰিজিনেলি ৰিটেন কোন ভাষাত শ্ৰীমদ ভাগৱত গীতা ধৰ্মপুথি শ্ৰীমদ ভাগৱত গীতা অৰিজিনেলি ৰিটেন অৰ্থাৎ যিখন পোনপ্ৰথমে লিখা হৈছিলে কি ভাষা লিখা হৈছিলে ইয়াৰে অপশ্যন নাম্বাৰ এ সংস্কৃত ভাষা লিখা হৈছিলে অপশ্যন নাম্বাৰ এ সংস্কৃত কাৰেক্ট এতিয়া আমি আহিছোঁ কুৱেশ্যন নাম্বাৰ 13 ফ্ৰম হুইচ উপনিষদ দ্য ৱৰ্ড সত্যমেৱ জয়তে হেভ বিন টেকেন কোনখন উপনিষদৰ পৰা সত্যমেৱ জয়তে এই শব্দটো লোৱা হৈছিল এতিয়া আনসাৰটো হৈছে মুণ্ডকোপনিষদ বা মুণ্ডকা উপনিষদ এইখন উপনিষদৰ পৰা সত্যমেৱ জয়তে ৱৰ্ডটো শব্দটো লোৱা হৈছিলে বা বাক্যশাৰী লোৱা হৈছিলে এতিয়া আমি আহিছোঁ কুৱেশ্যন নাম্বাৰ 14 দ্য ষ্টেটমেণ্ট তমস্য মা জ্যোতিৰ্গময় অৰিজিনেলি মেনশ্যন ইন এতিয়া তমস্য মা জ্যোতিৰ্গময় এই শব্দটো ক'ত মেনশ্যন কৰা হৈছে ক'ত লিখা আছিলে বুলি কৈছে এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ উপনিষদত তমস্য মা জ্যোতিৰ্গময়টো লিখা আছে অৰ্থাৎ মেনশ্যন কৰা আছে এতিয়া আমি আহিছোঁ কুৱেশ্যন নাম্বাৰ 15 অৰ্থাৎ আজিৰ ভিডিঅ'টোৰ শেষৰটি প্ৰশ্ন ইন দ্য আৰ্লি ঋগবেদিক পিৰিয়ড হোৱাট ৱাজ কনচিডাৰ্ড টু বি দ্য মষ্ট ভেলুৱেবল প্ৰপাৰ্টি ঋগবেদিক পিৰিয়ড অৰ্থাৎ ঋগবেদৰ সময়ছোৱাত মানুহৰ বাবে কোনটো আটাইতকৈ মূল্যৱান প্ৰপাৰ্টি বা সম্পত্তি আছিল বুলি কোৱা হৈছে প্ৰশ্নটোত ভেলুৱেবল প্ৰপাৰ্টি বুলি কোৱা হৈছে গতিকে ইয়াতে অপশ্যন নাম্বাৰ বি কাউটো অৰ্থাৎ গৰু সেই সময়তে ঋগবেদিক পিৰিয়ডৰ সময়ছোৱাত ঋগবেদৰ কালছোৱাত গৰু আটাইতকৈ মানুহৰ বাবে মূল্যৱান সম্পত্তি আছিলে গতিকে অপশ্যন নাম্বাৰ বি কাৰেক্ট কাউ আজি ইমানখিনি প্ৰশ্ন আছিল আলোচনা আপোনালোকৰ লগত কৰিলোঁ আৰু নেক্সট ভিডিঅ' আমি আগবঢ়াম ঋগবেদিক পিৰিয়ডৰ ওপৰতে গতিকে চেনেলটো এতিয়া যদি ছাবস্ক্ৰাইব কৰি থোৱা ছাবস্ক্ৰাইব কৰিব যাতে মই দিয়াৰ লগে লগে ভিডিঅ'সমূহ আপোনালোকে চাব পাৰে আৰু ভিডিঅ'সমূহ চাই ভাল পাইছে যদি এটা লাইক কৰিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব যাতে তেওঁলোকে এই ভিডিঅ'সমূহ চাই পৰীক্ষাসমূহত ভাল ফল লাভ কৰিব পাৰে গতিকে আজিলৈ আহিছোঁ ধন্যবাদ